হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হাপ্পী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত বৰপেটা জিলাত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ নিযুক্তিৰ কাৰণে যিটো এডভাৰটাইজ পাব্লিছ হৈছে সেইটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট হৈছে 12 জুন আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেট লিষ্ট পাব্লিছ হ'ব 16 জুনত। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন বা ইণ্টাৰভিউ হ'ব 9:30 AM আৰু ডেটবিলাক হৈছে 19, 22, 23 আৰু 24 জুন। এইকেইটা ডেটত ডকুমেণ্ট ভেৰিফিকেশ্যন কাম ইণ্টাৰভিউ হ'ব। প্ৰথমতে কি ভেকেঞ্চি আছে চাওঁ। ৱাৰ্ডেন কাম ছুপাৰিণ্টেণ্ডেণ্ট ছ'চিয়লজি এটা ভেকেঞ্চি আছে আৰু ইণ্টাৰভিউ ডেটটো ইয়াত দিয়া আছে 19 জুন। আৰু কোৱালিফিকেশ্যনখিনি ইয়াত দিয়া আছে 20 কোৱালিফিকেশ্যনৰ লগতে ৰেমুনাৰেশ্যন দিয়া আছে। ৰেমুনাৰেশ্যন 25,000 ফৰ টেট কোৱালিফাইড আৰু 23 ফৰ নন টেট। নেক্সট হেড টিচাৰ ইংলিছৰ এটা ভেকেঞ্চি আছে। ইণ্টাৰভিউ ডেট 19 জুন আৰু ৰেমুনাৰেশ্যন এজ লিমিট এইবিলাক ছেইম। কোৱালিফিকেশ্যনখিনি ইয়াত দিয়া আছে। নেক্সট ফুল টাইম এছিষ্টেণ্ট টিচাৰ ইকনমিক্সৰ এটা ভেকেঞ্চি, জিঅ'গ্ৰাফী এটা, মেথমেটিক্স দুটা, আছামিজ এটা, ছ'চিয়লজি এটা, এন্থ্ৰপ'লজি এটা, ফিজিক্স এটা, কেমেষ্ট্ৰি এটা। আৰু ইণ্টাৰভিউ ডেটবিলাক ইয়াত দিয়া আছে। কিছুমানৰ 22 জুনত আছে, কিছুমানৰ 23, কিছুমানৰ 24। আৰু ৰেমুনাৰেশ্যন ফৰ টেট কোৱালিফাইড 23,000 ফৰ নন টেট 21,000। কোৱালিফিকেশ্যনবিলাক ইয়াত দিয়া আছে। KJEB যি কোৱালিফিকেশ্যন আগে পিছে লাগে সেয়াই কোৱালিফিকেশ্যন। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে এই এডভাৰটাইজমেণ্টটো চাই পেলাই আপোনালোকে গুগলত বিচাৰি এই এডভাৰটাইজমেণ্টটো পাব, চাই পেলাই এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰাৰ কাৰণে ফৰ্মেটটো দিয়া আছে। ফৰ্মেটটো ফিল আপ কৰি পেলাই ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA বৰপেটা ইয়াত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 12 জুন। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু শ্বৰ্ট লিষ্টৰ কেণ্ডিডেট লিষ্টখন 16 তাৰিখে পাব্লিছ কৰা হ'ব। আৰু বাকী কণ্ডিশ্যনখিনি ইয়াত দিয়া আছে, আপোনালোকে চাই পেলাই এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই এডভাৰটাইজমেণ্টটো শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ যদি এইকেইটা পষ্টত এপ্লাই কৰিব বিচৰা কেণ্ডিডেট আছে। এই ছাবজেক্টকেইটাত ইকনমিক্স, জিঅ'গ্ৰাফী, মেথমেটিক্স, আছামিজ, ছ'চিয়লজি, এন্থ্ৰপ'লজি, ফিজিক্স, কেমেষ্ট্ৰি। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, যাতে এনেকুৱা ধৰণৰ ভেকেঞ্চি ন'টিফিকেশ্যন পাই থাকে। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।